2000 টকা দিয়ক বৃহৎ ঋণ পাওক এনে 2 নম্বৰী প্ৰবঞ্চনাত নাম হাঙুৰ খাইছে এবাৰ বিজেপি নেতাৰ এই যে গাড়ীৰ পৰা আৰক্ষীয়ে নমাই আনিছে লোকজন তেওঁৰ নাম আমজাদুল হুছেইন মজুমদাৰ মুখমণ্ডলত বৰ বেছি ভয় ভাৱ নাই কাৰণ তেওঁ ডাঙৰ নেতা ফোনকলত ব্যস্ত হৈ সংবাদ মাধ্যমৰ পৰা যথাসম্ভৱ মুখ লুকুৱাবলৈ চেষ্টা কৰি আগবাঢ়িছে লোকজনে শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে এজন বিজেপিৰ সংখ্যালঘু মৰ্চাৰ হাইলাকান্দি জিলাৰ সভাপতি ৰাইজক ঋণ দিয়াৰ নামত প্ৰতাৰণা কৰি গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম আমজাদুল হুছেইন মজুমদাৰ লগতে গ্ৰেপ্তাৰ হৈছে তেওঁৰ সৰু ভাইক মিলু মজুমদাৰ সহ আন 9জন তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁলোকে এটা কোম্পানীৰ নামত ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল ধন বৃহৎ ঋণ লৈ দিয়াৰ নামত কেইবাহাজাৰ লোকৰ পৰা 2000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে তেওঁলোকৰ ওপৰত আমরা 2000 টাকা করিয়া সিঙ্গানিয়া কোম্পানিতে টাকা দিছি খালি আমি একলা নাই আমার গ্রামের প্রচুর মানুষ আছে বা আমরা এই হাইলাকান্দি ডিস্ট্রিক্টের প্রচুর মানুষ আছে 15/4/2024 আমরা সিঙ্গানিয়া কোম্পানিতে টাকা দিয়ে জানিছে লোন দিতে কইয়া আজ পর্যন্ত আমরা লোনও নাই আর টাকাও নাই অভিযুক্ত কোম্পানীটো সিংহানিয়া ফিনটেক এগ্ৰি বিজনেছ কনচৰ্টিয়াম গ্ৰেপ্তাৰ হোৱা আটাইকেইজনেই এই কোম্পানীটোৰে হাইলাকান্দি শাখাৰ কৰ্মী আৰু বিজেপি নেতা আমজাদুল হুছেইন আছিল কোম্পানীটোৰ বৰাক উপত্যকাৰ কোৰ্ডিনেটৰ আৰক্ষীয়ে ইতিমধ্যে সিল কৰিছে সিংহানিয়া ফিনটেকৰ হাইলাকান্দি শাখাৰ কাৰ্যালয়টো এপিনে গ্ৰেপ্তাৰ হোৱা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অভিযুক্ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ লোকে আৰু আমজাদুলৰ পৰিয়ালৰ লোকে নিশাৰ ভাগত বাধা দিয়াৰ চেষ্টা কৰে নিশাৰ ভাগতে হাইলাকান্দি সদৰ থানাত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয় মুখ ঢাকি আৰক্ষীৰ সৈতে আগবঢ়া অভিযুক্ত কেইজনৰ দৃশ্য কেমেৰাত বন্দী কৰিবলৈ যাওঁতেই থানা চৌহদতেই বাধা প্ৰদান কৰে পৰিয়ালৰ লোকে ফলতে হোৱা দোৱা পৰিৱেশ এতিয়া শাসনাধীষ্ঠ চৰকাৰৰ আশীষতেই মজুমদাৰে এই প্ৰবঞ্চনা কৰিছিল নে ইয়াত আন কোনোবা জড়িত হৈ আছে সেই তদন্তই ক'ব আৰু দোষী সাব্যস্ত হ'লে তেওঁৰ সান্দহ খোৱা বালি তল পৰিব নে শাসকীয় দলৰ নেতা হোৱাৰ বাবেই আইনৰ সুৰুঙাৰে বাচি যাব সেয়া ক'ব সময় ইফালে বৃহৎ ঋণৰ আশাত 2000 টকাকৈ দিয়া ভুক্তভোগী ৰাইজে শেহতীয়াকৈ থানা ঘেৰাও কৰিছে হাইলাকান্দিৰ পৰা অনুপম সিংহৰ ৰিপৰ্ট NKTV+।